আপুনি কেতিয়াবা ভাবিছেনে এটা ইভিএম প্ৰকৃততে কিমান সুৰক্ষিত? চৰকাৰে কয় ইভিএম সম্পূৰ্ণ সুৰক্ষিত, বিৰোধীয়ে কয় ইয়াত খেলিমেলি হয়। কিন্তু প্ৰকৃত সত্যটো কি? আজিৰ দিনত ইভিএমক লৈ চৰকাৰ আৰু বিৰোধীৰ মাজত যি বিতৰ্ক চলি আছে তাৰ ভিতৰৰ কাৰিকৰী বা টেকনিকেল সত্যটো প্ৰকৃততে কি হয়? এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ মই আজি আপোনালোকৰ ওচৰলৈ এজন ৰাজনীতিবিদ বা পলিটিচিয়ান হিচাপে অহা নাই, মই এজন প্ৰফেচনেল ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে আহিছোঁ। এইখিনিতে মই মোৰ পৰিচয়টো দিয়াটো অতিকৈ প্ৰয়োজনীয় যাতে আপোনালোকে বুজি পায় মই কিহৰ ভিত্তিত এই কথাখিনি কৈছোঁ। ৰাজনীতিলৈ অহাৰ আগতে বা ৰাজনীতিত থকাৰ উপৰিও মোৰ আন এটা সুকীয়া পৰিচয় আছে। আপোনালোকৰ বহুতে মোক চিনি পায়, মোৰ নাম কুলদীপ ৰাজবংশী, মই গুৰেশ্বৰৰ হয় আৰু বহুতে নাপায়, গতিকে আপোনালোক সকলোৰে জ্ঞাতাৰ্থে মই জনাবলৈ বিচাৰিছোঁ মই বৰ্তমানো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা ওৱান অফ দ্য টপ টেক কোম্পানীত এজ এ চিনিয়ৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আছোঁ। ইয়াৰ পূৰ্বেও মই চিমেন্স, জেনেৰেল ইলেক্ট্ৰিকৰ হেল্থ কেয়াৰ ডিভিজন ইত্যাদি গ্ল'বেল কোম্পানীত জাৰ্মানী, USA, অষ্ট্ৰেলিয়াৰ ষ্টাৰ্টআপকে আদি কৰি গ্ল'বেলি মই বিভিন্ন টেকনিকেল কোম্পানীত মই কাম কৰিছোঁ, য'ত আমি MRI, CT স্কেন আদিৰ দৰে ক্ৰিটিকেল লাইফ ছেভিং চিষ্টেম ডিজাইন এণ্ড প্ৰগ্ৰাম কৰিছোঁ। যেতিয়া আপোনালোকে হস্পিটেললৈ যায়, আপোনালোকে এটা মেচিনত MRI বা CT স্কেন কৰাই, তাৰ প্ৰগ্ৰামবোৰো আমি এটা সময়ত লিখিছিলোঁ যেতিয়া মই এই কাম কৰি আছিলোঁ। সেই MRI, CT স্কেন আদিৰ দৰে মেচিনবোৰত ভিতৰত কিছুমান কোড বা প্ৰগ্ৰাম বা ইনষ্ট্ৰাকশ্যন, মই সহজ ভাষাত কৈছোঁ, ইয়াত মই একো টেকনিকেল জাৰ্গনছ ইউজ নকৰোঁ যাতে সৰ্বসাধাৰণ মানুহে বুজি পায়। মই যিমান পাৰোঁ সিমান চিম্পলিষ্টিক ৱেত কথাখিনি বুজাবলৈ চেষ্টা কৰিছোঁ। তো এই মেচিনবোৰৰ ভিতৰত কিছুমান কোড বা প্ৰগ্ৰাম বা ইনষ্ট্ৰাকশ্যন থাকে যিবোৰৰ মতে আপোনাৰ ৰিপৰ্টটো মেচিনৰ পৰা ওলাই আহে। মই C++, এছেম্বলি লেংগুৱেজৰ দৰে ভাষাত কাম কৰাৰো এক্সপিৰিয়েঞ্চ আছে। ইয়াৰ উপৰিও হাই লেভেল প্ৰগ্ৰামিং লেংগুৱেজ লাইক জাভাস্ক্ৰিপ্ট, পাইথন, গোলেং এটচেট্ৰা এইবোৰতো কাম কৰাৰ এক্সপিৰিয়েঞ্চ আছে। মই এই কথাটো বুজাব বিচাৰিছোঁ ইয়াত যে মই মেচিনৰ ভাষা বুজি পাওঁ, যি ভাষা ব্যৱহাৰ কৰি ইভিএমৰ দৰে মেচিনবোৰৰ চিপবোৰ প্ৰগ্ৰাম কৰা হয় সেই মেচিনৰ কথা বা ভাষা মই বুজি পাওঁ। এতিয়া আহিছোঁ মূল প্ৰসংগলৈ। বহুতৰ মনতে প্ৰশ্ন হয়, আনকি আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও কৈছে, যদি ইভিএমত খেলি মেলি হয়ে তেন্তে তামিলনাডু বা কেৰেলাত বিৰোধী কেনেকে জিকিলে, অসম বা পশ্চিমবংগত কিয় বিজেপিৰ চৰকাৰ আহিল? এইটোৱে হৈছে আটাইতকৈ ডাঙৰ বিভ্ৰান্তি। চৰকাৰে কৈ ইভিএম এটা অফলাইন চিষ্টেম, ইয়াত ইণ্টাৰনেট নাই, ব্লুটুথ নাই, কোনো ৰিম'ট কানেকশ্যন ইভিএমত কৰিব নোৱাৰি, গতিকে ইভিএম হেক কৰিব নোৱাৰি। হয়, সেইটো টেকনিকেলি কাৰেক্ট হয়, কিন্তু আচল ৰহস্যটো ইণ্টাৰনেটত নহয় বা ৰিম'ট কানেকশ্যনৰ ওপৰত নহয়। প্ৰকৃত ৰহস্যটো লুকাই আছে ইভিএমৰ ভিতৰত থকা মাইক্ৰ'চিপত যিটো কোড বা ইনষ্ট্ৰাকশ্যন বা প্ৰগ্ৰাম ৰান কৰি আছে তাৰ ভিতৰতহে আচল ৰহস্যটো লুকাই আছে। এতিয়া বহুতে ভাবিব পাৰে কোড বা প্ৰগ্ৰাম বা ইনষ্ট্ৰাকশ্যন আচলতে কি? সহজ ভাষাত ক'বলৈ হৈছে কোড বা প্ৰগ্ৰাম হৈছে এটা মেচিনক দিয়া নিৰ্দেশনাৰ তালিকা বা ৰেচিপি, ষ্টেপ বাই ষ্টেপ। ধৰি লওক আপুনি আপোনাৰ ৰান্ধনীক এটা ৰেচিপি দিছে চাহ বনাবলৈ, তাত লিখা আছে যে ফাৰ্ষ্ট ষ্টেপটো হৈছে চচপেনত পানী দিব লাগে, ছেকেণ্ড ষ্টেপটো হৈছে পানী উতলিলে চাহপাত দিয়ক, তাৰ 2 মিনিট পিছত আপুনি চেনি দিয়ক, আৰু ইমানখিনি তাপ আহিলে বা উতলিলে আপুনি আপোনাৰ চাহখিনি হৈ যাব, আপুনি চচপেনটো নমাই ছাৰ্ভ কৰক। এইটো হৈছে ষ্টেপ বাই ষ্টেপ এটা ইনষ্ট্ৰাকশ্যন। ঠিক তেনেদৰে ইভিএমটোকো ভিতৰত কিছুমান কোড বা প্ৰগ্ৰাম বা ৰেচিপি বনাই দিয়া থাকে যিবোৰে বিভিন্ন ধৰণৰ কাম কৰে। যেনে আপুনি বাটন 1টো টিপিলে এই মানুহজনৰ ভোটটো ইনক্ৰিমেণ্ট হৈ যাব, +1 হৈ যাব, আৰু বাটন 2টো টিপিলে অমুক মানুহজনৰ ভোটটো ইনক্ৰিমেণ্ট হ'ব +1। গতিকে এই চচপেনটোৱে বা গেছটোৱে বা ইভিএমটোৱে নিজে একো নাজানে, সি কেৱল আপোনাৰ মোৰ নিৰ্দেশনা পালন কৰে। কিন্তু ধৰি লওক এজন চতুৰ মানুহে যদি সেই ৰেচিপিটোৰ মাজত এটা গোপন লাইন সোমাই দিয়ে, যেনে যদি ঘড়ীত পুৱা 8 বাজিছে তেতিয়াহ'লে তাত চেনিৰ সলনি নিমখ দি দিবা, চাহপাত একে থাকিব, পানী একে থাকিব, কিন্তু সময়ৰ ওপৰত ভিত্তি কৰি চাহপাতটোৰ সোৱাদ সম্পূৰ্ণ সলনি হৈ যাব। ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙো ঠিক তেনেকুৱাই। মেচিনটোৱে কি কৰিব কি নকৰিব সেয়া তাৰ বডিটোৱে নিৰ্ণয় নকৰে, সেয়া ঠিক কৰে তাৰ ভিতৰত লিখা থকা গোপন ৰেচিপি বা ইনষ্ট্ৰাকশ্যন ছেটটোৱে। আমি ইঞ্জিনিয়াৰসকলে ইয়াকো কণ্ডিশ্যনেল লজিক, অৰ্থাৎ যদি এইটো হয় তেন্তে সেইটো কৰিবা। উই কল ইট ইফ এলছ কণ্ডিশ্যন। এতিয়া বলক মই আপোনালোকক বুজাই দিওঁ এই ইফ এলছ ব্যৱহাৰ কৰি কেনেদৰে মেচিন এটাৰ আচৰণ সলাই দিব পাৰি। এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ বা ছিষ্টেম ইঞ্জিনিয়াৰ হিচাপে আমি জানো যে কোডক
বা প্ৰগ্ৰামক বা ৰেচিপিটো কণ্ডিশ্যনেলি ডিফাৰেণ্ট বিহেভিয়াৰ কৰাব পাৰি ডিফাৰেণ্ট চাৰ্কামষ্টেঞ্চেছ ডিফাৰেণ্ট ধৰণে যাতে মেচিনটোৱে কাম কৰে তেনেদৰে আমি ৰেচিপি এটা লিখি মেচিনটোৰ ভিতৰত ভৰাই দিব পাৰোঁ আৰু ইয়াক কণ্ডিশ্যনেল লজিক বুলি কোৱা হয় ধৰি লওক মই মেচিনটোৰ ভিতৰত এনেকুৱা কিছুমান চৰ্ত বা কণ্ডিশ্যন সোমোৱাই দিলোঁ যিবোৰ সাধাৰণ পৰীক্ষাত ধৰা নপৰে ধৰি লওক 20 days স্লিপিং লজিক আমি এনেকুৱা ধৰণে এটা প্ৰগ্ৰাম বা ৰেচিপি লিখিব পাৰোঁ যে মেচিনটোক ক'ব যে নিৰ্বাচনৰ আগত বা মক পলত তুমি 100% শুদ্ধকৈ আচৰণ কৰিবা কিন্তু 15 দিন বা 20 দিন পাৰ হৈ যোৱাৰ লগে লগে নিৰ্বাচনৰ দিনা এই মেচিনটোৰ লজিক সলনি হৈ যাব সেকেন্ড আৰু এটা এক্সাম্পল মই দিব বিচাৰিছোঁ এইখিনিতে মই ক'ব বিচাৰিছোঁ যে মই কাকো একিউজ কৰা নাই মই জাষ্ট আলোচনা কৰি আছোঁ ইভিএম এটা প্ৰকৃততে কিমান সিকিউৰ বা আমি ইভিএমক কিমান বিশ্বাস কৰিব পাৰোঁ এইবোৰ মই এক্সাম্পলহে দিছোঁ মই কোৱা নাই যে প্ৰকৃততে এইবোৰ হৈ আছে এতিয়া মই সেকেন্ড এক্সাম্পলটো দিবলৈ বিচাৰিছোঁ ধৰি লওক ইভিএমৰ ভিতৰত থকা এটা কাউণ্টাৰ ট্ৰিগাৰ ধৰি লওক ইভিএমটোৰ ভিতৰত এনেকুৱা এটা ৰেচিপি সোমোৱাই দিয়া হৈছে প্ৰথম 500টা ভোট সঠিকভাৱে সঠিক স্থানতে পৰিব আপুনি বাটন 1 টিপিলে 1 নম্বৰ কেণ্ডিডেটৰ তাত যাব বাটন 2 টিপিলে 2 নম্বৰ কেণ্ডিডেটৰ তাত যাব অৰ্থাৎ কোনোবাই যদি মেচিনটো হঠাৎ চেক কৰে এইটো ধৰা নপৰে কিন্তু 500ৰ পিছত প্ৰতি 5টা ভোটৰ 2টা ভোট এটা নিৰ্দিষ্ট কেণ্ডিডেটলৈ যাব তেনেদৰে আমি ৰেচিপিটো লিখিব পাৰোঁ বা ইনষ্ট্ৰাকচনখিনি মেচিনটোক দিব পাৰোঁ আৰু এটা উদাহৰণ টাইম ষ্টেম্প মেনিপুলেশ্যন আমি মেচিনটোক ক'ব পাৰোঁ যে পুৱা 7 বজাৰ পৰা 11 বজালৈ তুমি শুদ্ধকৈ কাম কৰিবা কিন্তু দুপৰীয়া 12 বজাৰ পৰা বিয়লি 4 বজালৈ তুমি ফলাফলবোৰ সলাই দিবা আৰু আন এটা উদাহৰণ ধৰি লওক যদি কোনোবা এটা নিৰ্দিষ্ট সিকুৱেন্সত মেচিনটোৰ বাটনবোৰ টিপা হয় ধৰি লওক এজন ভোটাৰে আহি বাটন 1 টিপিলে 2 নম্বৰজনে বাটন 3 বা 3 নম্বৰ কেণ্ডিডেটক ভোট দিলে 3 নম্বৰজনে আহি বেলেগ এটা বাটন টিপিলে ধৰি লওক 1 3 5 তেতিয়া মেচিনটোৰ এনেকুৱা ধৰণৰ কোডবোৰ সক্ৰিয় হৈ পৰিব এইবোৰ কোনো কাল্পনিক কথা নহয় এইবোৰ অতি সৰল লজিকেল ইফ এলছ ষ্টেটমেণ্ট আন এটা কথা বৰ্তমান চলি আছে বহুতে সুধি আছে যে ইভিএমবোৰ হেনো জাপানত বনোৱা হয় কথাটো সঁচানে এতিয়া মই ক'ব বিচাৰিছোঁ এই দাবীটো আংশিকভাৱে সত্য পাৰ্টলি ট্ৰু কিন্তু ইয়াক সঠিককৈ বুজাটো অতি প্ৰয়োজনীয় আমাৰ দেশৰ ইভিএম মেচিনবোৰ BEL ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড আৰু ECIL এই দুইটা চৰকাৰী প্ৰতিষ্ঠানে ভাৰততে সাজু কৰে এছেম্বল কৰে কিন্তু ইয়াৰ আচল ৰহস্যটো লুকাই আছে মেচিনটোৰ ভিতৰত থকা মাইক্ৰ' কণ্ট্ৰলাৰ চিপটো যিটো চিপৰ ভিতৰত এই ইনষ্ট্ৰাকচন বা ৰেচিপি বা কোডখিনি সোমোৱাই দিয়া হয় এইটোক মাইক্ৰ' কণ্ট্ৰলাৰ চিপ বুলি কোৱা হয় আৰু সেইটোৱে হৈছে ইভিএমটোৰ মগজু কাৰণ তাৰ ভিতৰতে আমি ইভিএমটোক ইনষ্ট্ৰাকচনছ বা ৰেচিপিটো ইভিএমটোক সোমোৱাই দিওঁ সি কেনেদৰে বিহেভ বা সি কেনেকুৱা আচৰণ কৰিব গতিকে এই মাইক্ৰ' কণ্ট্ৰলাৰ চিপবোৰ ক'ৰ পৰা আহে সেইবোৰ চৰকাৰী প্ৰতিষ্ঠান BEL আৰু ECIL নিজে বনাই নে সেইবোৰ আন কোনোবা দেশৰ পৰা আহে এটা RTIৰ পৰা পোৱা তথ্য মতে আৰু বিভিন্ন ধৰণৰ ইণ্টাৰনেটত উপলব্ধ আৰ্টিকেলৰ পৰা পোৱা মতে ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড BEL ব্যৱহাৰ কৰা চিপবোৰ নেদাৰলেণ্ডৰ NXP Semiconductor নামৰ কোম্পানী এটাৰ পৰা আহে ঠিক তেনেদৰে আগৰ প্ৰজন্মৰ বহুতো ইভিএম জাপানৰ ৰেনেছাছ আদি চিপ ব্যৱহাৰ কৰা হৈছিল আনহাতে ECIL তেওঁলোকৰ চিপবোৰ ক'ৰ পৰা আহে সেইটো কমাৰ্চিয়েল কনফিডেন্সৰ দুহাই দি তেওঁলোকে ক'বলৈ অস্বীকাৰ কৰিছে গতিকে মেচিনটো ভাৰতত বনোৱা হ'লেও তাৰ মগজুটো কিন্তু বিদেশী এতিয়া এই চিপবোৰ বিদেশত তৈয়াৰ কৰা হয় আৰু সেইবোৰৰ ভিতৰত কিছুমান কোড বা ৰেচিপি সোমাই দিয়া হয় যিবোৰ আমাৰ দৰে ছফ্টৱেৰ ইঞ্জিনিয়াৰ বা আন বহুতো ছফ্টৱেৰ ইঞ্জিনিয়াৰে পৰীক্ষা কৰিবলৈ নাপাব তাৰ ভিতৰত কি ৰেচিপি সোমাই দিয়া হৈছে তাৰ মগজুটোৰ ভিতৰত কি কোড সোমাই দিয়া হৈছে সেয়া আমি পৰীক্ষা কৰিবলৈ নাপাওঁ তেতিয়াহ'লে আমি কেনেদৰে ক'ব পাৰোঁ যে ইভিএমটো 100% স্বচ্ছ বা ট্ৰান্সপাৰেণ্ট চৰকাৰী প্ৰতিষ্ঠান BEL আৰু ECIL এই মেচিনবোৰ বনায় কিন্তু এই চিপবোৰৰ ভিতৰত আচলতে কি লিখা আছে কেনেকুৱা ধৰণৰ ৰেচিপি তেওঁলোকে সোমোৱাই দিছে সেইটো পৰীক্ষা কৰাৰ অধিকাৰ কিন্তু আমাৰ কাৰোৰে নাই আমাৰ দেশৰ ইভিএমবোৰ যদিও BEL আৰু ECIL তৈয়াৰ কৰে কিন্তু চিপটোত আচলতে তেওঁলোকে কি কোড সোমাইছে কি ৰেচিপি দিছে মগজুটোত কেনেকুৱা ধৰণৰ ইনষ্ট্ৰাকচন দিছে সেইটো কিন্তু কোনেও দেখা নাই আমি কেৱল তেওঁলোকৰ ওপৰত বিশ্বাস কৰিবলগীয়া হৈছে কিন্তু গণতন্ত্ৰত বিশ্বাস নহয় স্বচ্ছতা লাগে ট্ৰান্সপাৰেন্সি লাগে যেহেতু আমি চিপটো খুলি ভিতৰৰ বাইনাৰী কোডটো পঢ়িব নোৱাৰো গতিকে আমাৰ সন্দেহ থকাটো অতি স্বাভাৱিক এইটো ঠিক তেনেকুৱাই যেনে আপুনি এটা বন্ধ বাকচৰ ভিতৰত কি আছে নেদেখাকৈ আপুনি কিনি লৈছে আৰু আপুনি ব্লাইণ্ডলি বিশ্বাস কৰি লৈছে বাকচটো ষ্ট্ৰং ৰুমৰ ভিতৰত ভৰাই থৈছে আৰু বাকচটোৱে প্ৰকৃতভাৱে শুদ্ধভাৱে আচৰণ কৰিব বুলি আমি বিশ্বাস কৰি লৈছো তাক যাতে কোনেও আহি মেনিপুলেট কৰিব নোৱাৰে তাৰ বাবে আমি তাক খুব সুন্দৰকৈ ষ্ট্ৰং ৰুমত ভৰাই থৈ
লৈছো কিন্তু আমি নাজানো একচুৱেলি বাকচৰ ভিতৰত থকা মগজুটোৱে কেনেকুৱা ধৰণে কাম কৰি আছে সেই মগজুটোৱে সঁচা অৰ্থত প্ৰকৃতভাৱে যি কৰিব লাগে সেয়াই কৰিছে নে ভিতৰতে মেনিপুলেশ্যন কৰি ডাটাবোৰ সলনি কৰি দিছে সেয়া আমি নাজানো গতিকে চকুৰে দেখাটো বিশ্বাস কৰা সহজ কিন্তু যন্ত্ৰৰ ভিতৰত লুকাই থকা কোডক বা প্ৰগ্ৰামক বা ইনষ্ট্ৰাকচনক বা ৰেচিপিক অন্ধবিশ্বাস কৰাটো বিপদজনক যেহেতু এই গোটেই প্ৰক্ৰিয়াটো গোপনীয় গতিকে আমি কেৱল চৰকাৰী ইঞ্জিনিয়াৰবোৰৰ কথাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় BEL ECIL আদিৰ যিবোৰ চৰকাৰী ইঞ্জিনিয়াৰ আছে তেওঁলোকে তাৰ ভিতৰত এই ৰেচিপি বা কোডটো সোমোৱাই দিয়া বুলি কয় গতিকে তেওঁলোকে কি লিখিছে সেই ৰেচিপিটোত বা ইনষ্ট্ৰাকচনটোত তাৰ ওপৰত আমি নিৰ্ভৰ কৰিবলগীয়া হৈছে কিন্তু মই বিভিন্ন আন্তৰ্জাতিক কোম্পানীত এজ এ সিনিয়ৰ সফটৱেৰ ইঞ্জিনিয়াৰ টেকনিক্যাল লিড ইঞ্জিনিয়াৰিং মেনেজাৰ হিচাপে কাম কৰোঁতে আমি কিছুমান কথা শিকিছো যে ক্ৰিটিকেল সিস্টেমবোৰ সদায় থাৰ্ড পাৰ্টি অডিটৰ মাজেৰে যাব লাগে যদি ধৰি লওক মই লিখা MRI মেচিনটোৰ এটা কোডৰ ভুলৰ বাবে এজন মানুহৰ মৃত্যু হ'ব পাৰে তেন্তে EVMৰ এটা লাইন বা এটা ইনষ্ট্ৰাকচন তেওঁলোকে যিটো কোড বা ৰেচিপি EVMৰ মগজুটোত সোমাই দিছে তাৰ এটা ভুল বা এটা ইফ এলছ লজিকে এখন দেশৰ ভৱিষ্যত ধ্বংস কৰিব পাৰে গতিকে মোৰ প্ৰস্তাৱটো অতি স্পষ্ট কেৱল BEL বা ECILৰ ইঞ্জিনিয়াৰে নহয় প্ৰতিটো ৰাজনৈতিক দলে মনোনীত কৰা ইণ্ডিপেণ্ডেন্ট সফটৱেৰ এক্সপাৰ্টছৰ এটা গোট থাকিব লাগে তেওঁলোকৰ সন্মুখতে এই কোডটো ৰিভিউ কৰিব লাগে তেওঁলোকে প্ৰকৃততে এই BEL আৰু ECILৰ ইঞ্জিনিয়াৰ বিলাকে কি কোড লিখিছে তেওঁলোকে যি ভাষাতে নিলিখক C ভাষাত চিট লিখক এছেম্বলি লেংগুৱেজত লিখক যি ভাষাতে নিলিখক সেই কোডটো সকলোৰে সন্মুখত ৰিভিউ কৰিব লাগে আৰু এই চিপটোত বা মগজুটোত তেওঁলোকে যি কোড সোমাইছে সেইটো পৰীক্ষা কৰা কোডটোৰ সৈতে একে হয় নে নহয় তাক নিশ্চিত কৰিবলৈ এটা বিল ভেৰিফিকেশ্যন কৰিব লাগে পাৰিলে ওপেন সোৰ্স বুলি এটা কথা আছে আমি প্ৰকৃততে ট্ৰাষ্ট বিল্ডিংৰ বাবে এই যেহেতু এইটো এটা কোড হয় বা ইনষ্ট্ৰাকচন হয় বা ৰেচিপি হয় আমি এইটো ওপেন সোৰ্স কৰিব পাৰো যাতে বিশ্বৰ সকলো ধৰণৰ সকলো ইঞ্জিনিয়াৰে এই ইনষ্ট্ৰাকচনবোৰ পঢ়িব পাৰে আৰু তেওঁলোকে তাৰ ওপৰত মতামত দিব পাৰে যে এয়া প্ৰকৃতভাৱে শুদ্ধকৈ কাম কৰি আছে কিন্তু হয়তো ওপেন সোৰ্স তেওঁলোকে নকৰিবও পাৰে সিকিউৰিটি দুহাই দি কিন্তু মই এই কথাটো বিচাৰিম যে এক্সপাৰ্ট সফটৱেৰ ইঞ্জিনিয়াৰ ফ্ৰম ইচ পলিটিক্যাল পাৰ্টি শুড গো দেয়াৰ এণ্ড ৰিভিউ দ্য কোড এণ্ড হোৱাট BEL এণ্ড ECIL আৰ বিল্ডিং আমি সেইটো জানিব লাগিব চাব লাগিব তেওঁলোকে ভিতৰত কি সোমাই দিছে আমি ব্লাইণ্ডলি আমি এইটো কেতিয়াও বিশ্বাস কৰিব নোৱাৰো আৰু এটা কথা মই এইখিনিতে ক'ব বিচাৰিছো মই এই ভিডিঅ'টো কেৱল জনসাধাৰণৰ সচেতনতাৰ বাবেহে নিৰ্মাণ কৰিছো মই একিউজ কৰা নাই যে এইবোৰ হৈ আছে মই প্ৰবেবল কিছুমান কথা কৈছো যিবোৰ হ'ব পাৰে আৰু আমি সচেতন থকাটো অতিকৈ প্ৰয়োজনীয় এজন ইঞ্জিনিয়াৰ হিচাপে মোৰ দায়িত্ব হৈছে সমাজক সত্যটো জনোৱা অতি সোনকালে হয়তো মই এই বিষয়টো লৈ বিস্তৃতভাৱে ভিডিঅ' প্ৰস্তুত কৰিম যাতে সকলোৱে এই কাৰিকৰী দিশবোৰ বুজি পায় মনত ৰাখিব সিকিউৰিটি থ্ৰু সিক্ৰেসি ইজ এ মিথ সিকিউৰিটি থ্ৰু ট্ৰান্সপাৰেন্সি ইজ ডেমক্ৰেসি গতিকে আমাক এনেকুৱা এটা ব্যৱস্থা লাগে য'ত আমি কেৱল ভোট নিদিওঁ আমাৰ ভোটটো কাৰিকৰীভাৱে সঠিক ঠাইত পৰিছে বুলি প্ৰমাণো পাওঁ স্বচ্ছতা বিচৰাটো বা ট্ৰান্সপাৰেন্সি বিচৰাটো কেতিয়াও কাৰোবাৰ বিৰুদ্ধাচৰণ নহয় এইটো গণতন্ত্ৰ বা ডেমক্ৰেসিৰ এটা শক্তি গোপনীয়তা বা সিক্ৰেসিয়ে সন্দেহৰ সৃষ্টি কৰে ট্ৰান্সপাৰেন্সিয়ে সদায় বিশ্বাস কৰে গতিকে এজন ইঞ্জিনিয়াৰ হিচাপে মোৰ আহ্বান ডোন্ট জাষ্ট কাউণ্ট দ্য ভোটছ ভেৰিফাই দ্য লজিক that counts them মানে মই ক'ব বিচাৰিছো কেৱল আমি ভোট কাউণ্ট কৰিব নালাগে আমি এইটো ভেৰিফাই কৰিব লাগে এই ভোট কাউণ্ট কৰা লজিকবোৰ বা ইনষ্ট্ৰাকচনবোৰ বা ৰেচিপিবোৰ প্ৰকৃতভাৱে শুদ্ধভাৱে কাম কৰি আছে নে সেয়াও আমি ভেৰিফাই কৰিব লাগে আহক আমি আমাৰ গণতন্ত্ৰ ডেমক্ৰেসিক আৰু অধিক শক্তিশালী কৰোঁ জয় হিন্দ ধন্যবাদ